বুকুত জীৱন সংগী হেৰুৱাৰ বেদনা। জীৱনৰ মঞ্চত সীমাহীন ব্যথা। জীৱনৰ মঞ্চত তেওঁ জীৱন সংগী হেৰুৱাৰ বেদনাত কাতৰ এজন স্বামী। কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ 120 জনীয়া পৰিয়ালটোৰ বাবে তেওঁ এজন অভিনেতা। তেওঁৰ আছে কৰ্তব্য, তেওঁৰ আছে দায়বদ্ধতা। আৰু সেই পত্নী বিয়োগৰ 4 দিনৰ পিছতেই ইতিহাস থিয়েটাৰৰ আখৰা গৃহত এনেদৰে সংলাপ আওৰালে অভিনেতা তপন দাসে। সংলাপৰ মাজে মাজে তেওঁ কেতিয়াবা থমকি ৰয়, হয়তো মনলৈ আহে বহু কথা। কিন্তু খন্তেক পিছতেই পুনৰ উভতি আহে, কাৰণ তেওঁ জানে দ্য শ্ব' মাষ্ট গো অন। তেওঁ পত্নীৰ বিয়োগত যথেষ্ট আঘাত পাইছে যদিও তেওঁ সুন্দৰ এটা শিল্পীসুলভ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। তেওঁ বুকুত অশেষ কষ্ট বা দুখ বেদনা সাঁচি লৈ তেওঁ ইতিহাস থিয়েটাৰৰ আখৰা গৃহত উপস্থিত হৈছে। যোৱাকালিৰ পৰা আখৰা গৃহত উপস্থিত হৈ তেখেতে আখৰা কৰিছে। আৰু তেওঁ যেতিয়া আখৰা গৃহত গাড়ীৰ পৰা নামিছে তেতিয়া আমাৰ দুখ লাগিছিল তেখেতলৈ চাই। তেখেতেও খুব মৰ্মাহত হোৱা যেন পাইছোঁ। কিন্তু যেতিয়া আমাৰ নাট্যকাৰ পৰিচালকে আমাৰ ৰিহাৰ্চেল আৰম্ভ কৰিলে, তপন দাই ইমান সুন্দৰ অভিনয় সংলাপ মাতি দেখুৱালে যে তেখেতৰ কোনো দুখ ভাগৰ নাই, তেখেতৰ অন্তৰত কোনো দুখ নাই। গতিকে এইটো সাধাৰণ কথা নহয়, এগৰাকী প্ৰকৃত শিল্পীহে এইটো কৰিব। নিজৰ পৰিয়ালৰ ব্যক্তিগত ব্যথা একাষৰীয়া কৰি ভ্ৰাম্যমানৰ পৰিয়ালটোৰ বাবে চিন্তা কৰি এয়া কৰ্তব্য আৰু দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। বুকুত এখন আন্দোলিত সাগৰ লৈ তেওঁ আখৰা কৰি গৈছে। বাইদেউ ঢুকোৱাৰ পিছত তপন দাই আজি এই অভিনয় কৰিছে মানে ভাবিব নোৱাৰি। আমি বা কি হলো এইটো নাজানো, বহুত দুখ আছে। তথাপিও তেওঁ মাজে মাজে তেওঁ আনফালে গুচি যাব খোজে, তথাপিও আকৌ ৰিটাৰ্ণ হৈ আহে। সেইটোৱে চাব লগা। খুব বেয়া লাগে দাদাৰ মুখখনলৈ চালে। দুৰ্দান্ত অভিনয় কৰিছে। খৰা চলি থকা অৱস্থাত তেওঁ অন্যমনস্ক হৈ যায় যদিও পিছত আকৌ নিজৰ জেগাত আহি যায়। শেষ হোৱাৰ পিছত তেওঁ কান্দিবই নে হাঁহিবই ভাবিবই নোৱাৰি। এজন শিল্পীৰ যিটো দায়বদ্ধতা, 120 জনীয়া পৰিয়ালটোৰ লগত তেওঁ সেই কথাটোও চিন্তা কৰিছে। ইপিনে ঘৰৰ কথা, সৰু ছোৱালীজনীৰ কথাও তেওঁ চিন্তা কৰিছে। তেওঁৰ কিমান খেলি মেলিৰ মাজত তথাপিও তেওঁ কালিও আহিছে, আজিও আহি আকৌ আখৰা কৰিছে। এই যিটো পৰিয়াল, 120 জনীয়া পৰিয়ালটোৰ কাৰণে যি দায়বদ্ধতা তেওঁৰ, যাতে কাৰো যাতে অনিষ্ট নহয়, সেইকাৰণে তেওঁ ইমান বিপদৰ মাজতো তেওঁ আজি আখৰা গৃহলৈ আহিছে। মানে দুখো লাগে তেওঁলৈ, এই সৰু ছোৱালীজনীক এৰি আহি আকৌ ইয়াতে দিনটো ইয়াতে আখৰা কৰি, ৰাতিলৈ আশা কৰি আকৌ ৰাতি ঘৰলৈ শান্তিপুৰলৈ যাব লাগে। আৰু মনত পৰি থাকে ছোৱালীজনী, বোধ হয় ফোনো কৰি থাকে মাইতীটোই। এই বস্তুটো বৰ সাংঘাতিক কথা। দুখ আছে ভিতৰত, অন্তৰত মানে বিৰাট দুখ তপনদাৰ। কিন্তু আখৰা কিন্তু বৰ সুন্দৰ। নাটকৰ যিখিনি কৰি আছে সুন্দৰভাৱে তেওঁ এক্টিং কৰিছে। তুলসীৰ তলত মাতৃৰ নশ্বৰ দেহ, মঞ্চত বেদীৰ্ণ হৃদয়েৰে অভিনয় কৰিছিল মৃদুল ভূঞাই। বুকুত বিৰহ বেদনালৈ দৰ্শকক মনোৰঞ্জন দিয়াৰ দায়িত্ব পালন কৰিছিল, কাৰণ সেয়া তেওঁলোকৰ কৰ্তব্যবোধ। শেষ নিশা মঞ্চৰ পৰা নামি আহি মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল মৃদুল ভূঞাই। মোৰ মা ঢুকাইছিল যোৱা বছৰৰ শিৱৰাত্ৰিৰ দিনাখন। সেইদিনাখন মোৰ লখিমপুৰত শ্ব' চলি আছিলে। 4:20 মা ঢুকাইছে, মোৰ লগত খবৰ দিছে মা ঢুকালে। কিন্তু সেই সময়ত মই আহিব পৰা নাছিলোঁ। তেনেকৈ মাক 6-7 ঘণ্টা তুলসী তলত শুৱাই মই নাটক কৰি পেলাই আহি মাৰ
অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছিলোঁ। মৃতদেহ দাহ কৰাৰ পিছত আকৌ পিছদিনাখন যাব হ'লেই থিয়েটাৰলৈ। মোৰ এতিয়াও মনত আছে, মই মাৰ মৃত্যুত আচলতে কান্দিবলৈ সময় নাপালোঁ। মই এতিয়াও নাপালোঁ, এতিয়ালৈকে মই কান্দিবলৈ সময় নাপালোঁ। কোনো মৃত্যুৱে আমাক মানসিকভাৱে আঘাত দিব পাৰে, কিন্তু পৃথিৱী স্তব্ধ নহয়। আমি যদি অতীতলৈ উভতি যাওঁ, একেদৰে এই বৰদৈচিলা থিয়েটাৰৰ এইবাৰ এই থিয়েটাৰখনত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হোৱা অসমৰ এগৰাকী যশস্বী অভিনেতা, সেয়া হ'ল মৃদুল ভূঞা ডাঙৰীয়া। তেওঁৰো যোৱাবাৰ মাতৃ ঢুকাইছিলে আৰু মাতৃ ঢুকোৱাৰ পিছতো তেওঁ অভিনয় বা তেওঁ মঞ্চখন এৰি দিয়া নাছিলে। আমি সকলো কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান যদি তাতে থিয় হয়, যোৱাবাৰ আপোনাৰ মাও ঢুকাইছিলে, কেনেকুৱা তাৰ আগৰ পৰা কেনেকুৱা হয় আচলতে? মৃত্যুৰ অনুভৱটো আৰু সকলোৱে জানেই, বুজাব নোৱাৰা এটা অনুভৱ। মোৰ মা ঢুকাইছিল যোৱা বছৰৰ শিৱৰাত্ৰিৰ দিনাখন। সেইদিনাখন মোৰ লখিমপুৰত শ্ব' চলি আছিলে। 4:20 মা ঢুকাইছে, মোৰ লগত খবৰ দিছে মা ঢুকালে, কিন্তু সেই সময়ত মই আহিব পৰা নাছিলোঁ। মই কৈছিলোঁ যে ঠিকে আছে ভাইটিহঁতক, যে মাটো ঢুকাল, মৃত্যুটো সত্যই আৰু মা তুলসী তলতে এইকণ সময় শুৱাই থ'ব লাগিব। গতিকে মই নাটক কৰি প্ৰায় 6-7 ঘণ্টাৰ পিছত মানে আহিব পৰা হৈছোঁ। তেতিয়ালৈকে মাক তুলসী তলতে শুৱাই থৈ দিছিলে। আৰু মোৰ মনত আছে তেতিয়াও এটুপ দুটুপ বৰষুণ পৰিছিলে, মাৰ মৃতদেহৰ ওপৰত বৰষুণ পৰি আছিলে অলপ অলপ মই আহি পাওঁতে। গতিকে এই জীৱন এইবিলাকে। আৰু আমাৰ যিটো নাটকৰ মানুহখিনি, ভ্ৰাম্যমাণ মানুহখিনি, এটা সাংঘাতিক ধৰণৰ এইটো এটা যন্ত্ৰণাৰ সময়। কিন্তু যিয়ে নহওক, যন্ত্ৰণা হ'লেও কাৰোবাৰ মৃত্যুত কেতিয়াও কোনো কাৰণতে পৃথিৱী স্তব্ধ হৈ নাযায়, তাৰ প্ৰমাণ বহুতো আছে। গতিকে পৃথিৱী স্তব্ধ হৈ যোৱা নাছিল। তেনেকৈ মাক 6-7 ঘণ্টা তুলসী তলত শুৱাই মই নাটক কৰি পেলাই আহি মাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছিলোঁ। মা হয়, জীৱনৰ শ্ৰেষ্ঠ শব্দ মা, আৰু মা ঢুকাইছিলে, সেই সময়ত আপোনাৰ কেনেদৰে সাহস আছিলে জানিব বিচাৰিব। কাৰণ ভৱিষ্যত প্ৰজন্মটো বা যিসকল উঠি আহি আছে তেওঁলোকৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ, ভগৱানে নকৰক, তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। সাহসটো কেনেদৰে আহে আচলতে সেই সময়ত আমাৰ দৰ্শকখিনি সাহস হৈ দেখা দিয়ে। মঞ্চৰ ওপৰত উঠাৰ পিছত তাক কোনোবাকে শক্তি পোৱা হয়। আৰু মই নাটক কৰি থাকোঁতে মোৰ অনুভৱটো এনেকুৱা আছিল, তেতিয়া বৰষুণ দিছিল অলপ অলপ তাতো লখিমপুৰত। তেতিয়া মই ভাবিছিলোঁ মাকটো শুৱাই থৈছে, মাৰ গাত চাগে বৰষুণ পৰিছে। অজস্ৰ চিন্তা মূৰত লৈ নাটক কৰি আছিলোঁ। কিন্তু আমাৰ নাটক চাই সেই মুহূৰ্তত মোৰ মনত আছে, যিহেতু 4:20 মা ঢুকাইছিল, অসমত সকলোৱে গম পাইছিল মা ঢুকাইছিল মোৰ। গতিকে তাৰপিছতো মই নাটক কৰিবলগীয়া হৈছিল, আৰু নাটক কৰিবলৈ মই বাধ্যও। কাৰণ 2000 মানুহ, 2500 মানুহে টিকেট কাটি নাটক চাবলৈ আহিছে, সেই দায়িত্ববোধটো আমি মানিবই লাগিব। তেতিয়া সেই মানুহখিনি কিন্তু মেক্সিমাম মানুহে সেইদিনাখন কান্দিছিলে বহুত। আৰু মই ওলাই অহাৰ পিছত বহুতে আহি মোক মানে সান্ত্বনা দিছিল যে আজি আপুনি নাটক কৰিলে। বোলো নাই, এইটো আমাৰ জীৱন, অকল ময়ে নহয়, এনেকৈ আমাৰ বহুত নাটক কৰা মানুহে, শিল্পীয়ে কাৰোবাৰ মৃত্যুত নাটক কৰিছোঁ, নাটক কৰিবলগীয়া হয়। গতিকে আমাৰ দায়িত্ববোধ, যন্ত্ৰণা চববিলাক মিলি পেলাই আমি নাটকখন কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, মই মাৰ মৃত্যুত আচলতে কান্দিবলৈ সময় নাপালোঁ। মই এতিয়াও নাপালোঁ, এতিয়ালৈকে মই কান্দিবলৈ সময় নাপালোঁ। তাৰমানে সেই সময়ত মোৰ দায়িত্ববোধ হ'ল মই নাটক কৰিব লাগে। 2,000 মানুহ বহি আছে, নাটক কৰিছোঁ, নাচিছোঁ, গাইছোঁ। তাৰপিছতে আহি মোৰ ভাইটিকেইটাক বহুত কান্দিছে, দেউতাই কান্দি আছে, মই কান্দিব নোৱাৰোঁ। মই নিজকে লুকুৱাই দেউতাহঁতক, ভাইটিহঁতক, ভণ্টিহঁতক সান্ত্বনা দিছোঁ, ঘৰৰ মানুহক সান্ত্বনা দিছোঁ। তাৰপিছত মুখাগ্নি কৰাৰ পিছত মোৰ ভাইটিয়ে মুখাগ্নি কৰিছে, মৃতদেহ দাহ কৰাৰ পিছত আকৌ পিছদিনাখন যাব হ'লেই থিয়েটাৰলৈ। এনেকুৱা বহুত যন্ত্ৰণা আজিও দেখিছে আপোনালোকে। তপনদাৰ মানে মৰমৰ পৰিবাৰ ঢুকোৱাৰ পিছতো আজি 2 দিন পিছত তেখেত নাটক হ'বলৈ বাধ্য হৈছে, নাটক কৰিছে। আমি কৰিবই লাগিব, কাৰণ আমাৰ লগত বহুত দায়িত্ব জড়িত হৈ আছে, আহ্বায়ক কমিটি জড়িত হৈ আছে, অসমৰ ৰাইজ জড়িত আছে, বিশেষকৈ প্ৰযোজকৰ গোটেই বছৰটোৰ চিন্তা জড়িত হৈ আছে। গতিকে আমি বাধ্য, আমি কৰোঁ। আৰু ভগৱানক এটা প্ৰাৰ্থনা, আমাৰ দৰে সেই সময়বিলাক যাতে কাৰো জীৱনলৈ নাহক। এখন দীঘলীয়া তালিকা,
য'ত নেকি বছৰে বছৰে এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে, আপোনালোকে সাহস ল'ব লগা হয় বা আপোনজন ঢুকোৱাৰ পিছতো আপোনালোকে মঞ্চত অভিনয় কৰিব লগা হয়। যতীন বৰাই হওক বা তপন দাই ইতিমধ্যে সকলোৱে তপন দাৰ দুখত সমভাগী হৈছে, কিন্তু তপন দাই এতিয়া অভিনয় কৰি আছে। সেইটোৱে কৈছোঁ, আমি তাৰমানে পৃথিৱীৰ কোনো মৃত্যুৱে আমাক মানসিকভাৱে আঘাত দিব পাৰে, কিন্তু পৃথিৱী স্তব্ধ নহয়, আমাৰ কাম কেতিয়াও স্তব্ধ নহয়। যিহেতু আমি কাম কৰিবলৈ আহিছোঁ আৰু কোনেও কেতিয়াও কৈ থৈ নাযায় যে মোৰ মৃত্যুত পৃথিৱীখন স্তব্ধ হওক, মোৰ মৃত্যু হ'লে তেওঁ আৰু কাম নকৰিবি, কোনেও কৈ থৈ নাযায়। গতিকে এটা মৃত্যুৱে যি মৃত্যুৱেই নহওক, সেয়া আপোনজন হওক বা নিকট মানুহজনেই হওক, মৃত্যুৱে আমাৰ কাম কিন্তু স্থগিত কৰাব নোৱাৰে, আমাৰ স্তব্ধ কৰাব নোৱাৰে, কাৰণ আমি দায়বদ্ধ সমাজৰ ওচৰত, আমি দায়বদ্ধ শিল্পৰ ওচৰত। গতিকে এই সময়ত তপন দাক কি শব্দৰে আচলতে আপুনি ক'ব বিচাৰে? ফোন কৰিছিলোঁ, তপন দাক কৈছোঁ, তপন দা কিন্তু বৰ স্থিতপ্ৰজ্ঞ মানুহ। তপন দা মোক কৈছে নাই, উপায় নাই মৃদুল, মই যাম। বোলো তপন দা সাহস গোটাবলৈ ক'বলৈ আমাৰ আচলতে ধৃষ্টতা নাই। অৰ্ধাংগিনী ঢুকাইছে, কিন্তু তথাপিতো কাম বনটো কৰিব লাগিব। তেতিয়া কৈছিল উপায় নাই মৃদুল, কি কৰিবা, মই যাম অকণমান আজৰি হৈ। গতিকে তেওঁৰ সেই মনত শক্তি দিয়ক, তাৰেই কামনা কৰিছোঁ। জীৱনটো নাটক নেকি আচলতে আপোনালোকৰ? জীৱনটোতো যদি এনেকুৱা দৃষ্টিতে চাব লগা হয়, জীৱনটোতো নাটকেই। আজি মই বাৰে বাৰে এটা কথা কওঁ, ক'ৰবাত কওঁ যে আমি যেতিয়া নাটক কৰোঁ, আমাৰ ঘৰৰ নিজৰ জীৱনৰ দুখ কষ্টবিলাক, হাঁহি ফূৰ্তিবিলাক এঠাইত, গিনৰুমৰ এঠাইত আমি এটা মোনাত বন্দী কৰি থৈ পেলাই আমি এখন বেলেগ জগতত সোমাই পৰোঁ। আমাৰ জেপত এটা মোবাইল ফোন থাকে, যদি জেপৰ মোবাইল ফোনটোৱে ক'ব নোৱাৰাকৈ যদি আমি গম পাওঁ যে ৩-৪বাৰ নাটকৰ সময়ত ৰিং কৰিছে বা কঁপি উঠিছে, তেতিয়া আমাৰ লগে লগে বুকুখন কঁপি উঠে। কাৰণ আমি জানো যে এই সময়ত কোনেও আমাক ফোন নকৰে, কোনেও নকৰে, চাইলেণ্ট কৰি থোৱা থাকে। কিয় কৰিছে ইমানবাৰ ফোন? নাটক কৰি থাকোঁতে একেৰাশীতে খালে কিয় কৰিছে। যেতিয়া ফোনটো নাটক শেষ হোৱাৰ পিছত বা চিনটো শেষ হোৱাৰ পিছত ফোনটো দেখা পাওঁ, ঘৰৰ পৰা 6-7টা ফোন আহিছে, তেতিয়া বুকুখন দূৰ দূৰ কঁপে। কাৰণ এই সময়তো ফোন নকৰে, কিয় কৰিলে, কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি? গতিকে এইটোৱে আমাৰ জীৱন, এনেকৈ আমি জীয়াই থাকিব লাগিব। আৰু মই আকৌ কওঁ, কাৰো মৃত্যুৱে কেতিয়াও পৃথিৱী স্তব্ধ কৰিব নোৱাৰে। গতিকে এই স্তব্ধ নোহোৱা পৃথিৱীত আমি গতিশীলভাৱে জীয়াই থাকিব লাগিব। চ' মাষ্ট গ' অন বুলি এটা কথা থাকে, যিটো মই ভুক্তভোগী। মই ইতিহাস থিয়েটাৰতে আছিলোঁ। সেইটো বছৰ মোৰ দেউতা ঢুকাওঁতেও মই এটা কথাই অনুভৱ কৰিছিলোঁ যে মুখাগ্নি কৰি সিদিনাই গৈ দৰ্শকসকলৰ আগত মই অভিনয় কৰিব লগা আছিল। কষ্টকৰ কথা, এইটো যথেষ্ট কষ্টকৰ। প্ৰথম কথা হৈছে তপন দাসৰ পত্নী পূৰবী শৰ্মা, তেওঁৰ লগত মই 94 পৰা ভ্ৰাম্যমাণ থিয়েটাৰ, মই প্ৰথম যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ গৈছিলোঁ তেতিয়া তেওঁৰ লগত মই হেঙুল থিয়েটাৰ, তেওঁ হয়তো দ্বিতীয় বছৰ হ'ব চাগে হেঙুল থিয়েটাৰ। 94ত মই আছোঁ, সেইটো বছৰ আদিল হুছেইন, ৰীণা বৰা, পৰাগ বৰুৱা, মৃদুল ভূঞা আৰু পূৰবী শৰ্মাৰ লগত মই অভিনয় কৰিছিলোঁ। থিয়েটাৰ বস্তুটো এতিয়া তপন দা চুক্তিবদ্ধ হৈ আছিল এখন থিয়েটাৰৰ লগত, যিটো চ' মাষ্ট গ' অন বুলি এটা কথা থাকে, যিটো মই ভুক্তভোগী। যিহেতু ময়ো থিয়েটাৰ কৰি থাকোঁতে থিয়েটাৰত মই শ্ব' কৰিবলগীয়া আছিল। মুখাগ্নি কৰি সেইদিনাই মই গৈ শ্ব'ত এটেণ্ড কৰিছোঁ, শ্ব' ধৰিবলগীয়া আছিল মঙলদৈ। প্ৰথম কথা হৈছে এইটো এটা হৈ থকা কাহিনী ভ্ৰাম্যমাণ থিয়েটাৰত আমি আগৰ পৰাই দেখিছোঁ। তৌফিক ৰহমানৰ পৰা আৰম্ভ কৰি যিসকল তেওঁলোকক দেখিছিলোঁ যে ষ্টেজৰ পৰা নামি তেওঁলোকে গৈ মুখাগ্নি কৰিছে বা যিখিনি কৰ্ম আছে সেইখিনি কৰি পেলাই তেওঁ আকৌ শ্ব'ত এটেণ্ড কৰিব লগা হয়। থিয়েটাৰত কাৰবাৰটো কি হয়, এটা 9 মহীয়া এটা জাৰ্ণি হয়। আৰু এতিয়াতো আৰু বেছি, যিহেতু আমাৰ শ্ব' আছিল সেইটো সময়ত, এতিয়াতো ৰিহাৰ্চেলটো কৰিবই লাগিব, যিহেতু তাত বহুত কথা আহি পৰে, আৰ্টিষ্টৰ কথা আহি পৰে। ৰিহাৰ্চেল এটা সময়লৈকে কৰা হয়। আগতে আমাৰ 2 মাহ ভ্ৰাম্যমাণ থিয়েটাৰত আছিল, মানে মই 94-95ৰ কথা কৈ আছোঁ। এতিয়াতো এমাহত 3খন নাটক কমপ্লিট কৰিব লাগে। আৰু আহ্বায়ক কমিটি থাকে, তাত ষ্টাৰ্ছখিনি থাকে। গোটেই এখন থিয়েটাৰত অকল তপন দাই নহয় বা সেই পাৰ্টিকুলাৰ অভিনেতা অভিনেত্ৰীগৰাকী নহয়, তাত ছাৰাউণ্ডিং টেকনিচিয়ান থাকে, তাত আহ্বায়ক কমিটিয়ে এখন থিয়েটাৰ বুক কৰে। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ এইটো দায়বদ্ধতা যিটো ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি, যে এটা শব্দই ৰতন লহকৰে কৈ যোৱা কথা যে চ' মাষ্ট গ' অন, তাত আপুনি অভিনয় কৰিবই লাগিব, গৈ আপুনি শ্ব' ধৰিবই লাগিব। যিহেতু আহ্বায়ক কমিটিৰ এটা এবছৰে এটা প্লেন থাকে, তেওঁলোকে থিয়েটাৰখন নিমন্ত্ৰণ জনাই টিকেট বিক্ৰী কৰে তপন দাস বা সেই শিল্পী কলাকুশল শিল্পীজনৰ হৈ। আৰু মই ভাবোঁ এইটো হৈ থকা কাহিনী।
আৰু মই যদি ব্যক্তিগতভাৱে সোধা হয় যিটো মই চাফাৰ কৰিছোঁ, মই ইতিহাস থিয়েটাৰতে আছিলোঁ। সেইটো বছৰ মোৰ দেউতা ঢুকাওঁতেও মই এটা কথাই অনুভৱ কৰিছিলোঁ যে মুখাগ্নি কৰি সিদিনাই গৈ এই দৰ্শকসকলৰ আগত মই অভিনয় কৰিব লগা আছিল। কষ্টকৰ কথা এইটো, যথেষ্ট কষ্টকৰ। কিন্তু সেই ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি আমি এটা চুক্তিবদ্ধ হয়, এবছৰে এটা জাৰ্ণি হয়, আহ্বায়ক কমিটি থাকে, অভিনেতা অভিনেত্ৰী থাকে, টেকনিচিয়ান থাকে, প্ৰত্যেকৰে যিটো ইনকাম বা সেই বহুতকেইটা ফেমিলি চলি থাকে ভ্ৰাম্যমাণ থিয়েটাৰ সেই বছৰে হওক বা ভ্ৰাম্যমাণ থিয়েটাৰ ইণ্ডাষ্ট্ৰি বুলি ক'লে অসমত, মই ছবি উদ্যোগৰ কথা নকওঁ, কিন্তু অসমত ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ বুলি ক'লে এটাই উদ্যোগ আছে, সেইটো ভ্ৰাম্যমাণ থিয়েটাৰ। আৰু তপন দাসক মই ভগৱানে শক্তি দিয়ক, যিহেতু তেওঁ ঢুকুৱা আজি 4-5 দিন হৈছে, তেওঁ ৰিহাৰ্চেল যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছে। আৰু দেখিতো ঠিকেই লাগিছে, তপন দাই বুজি পোৱা ব্যক্তি, তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ জানে, কো আৰ্টিষ্টখিনিৰ কথা, থিয়েটাৰখনৰ কথা থাকে। আৰু সেইটো কথা চিন্তা কৰি বৃহত্তৰ স্বাৰ্থত তেওঁ ৰিহাৰ্চেল কৰিছে। শক্তি দিয়ক ভগৱানে আৰু আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। আৰু স্বাভাৱিকতে ছাৰ মাজততো মাতিব নোৱাৰি নহয় জানো? মাজত মাতিব পাৰি নে নোৱাৰি ছাৰ? নোৱাৰি। মানুহৰ মানসিকতাৰ ওপৰত 10% নিৰ্ভৰ কি কি কৰে। হোৱা নাই সেইটোও কওক না। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে, তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি। গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট। অধ্যক্ষ মহোদয়, কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে। তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব, মই কিমান কম। মই 102 জন মানুহৰ নেতা, গতিকে মইতো টাইম পামেই, এইটো গণতন্ত্ৰ। গতিকে অধ্যক্ষ মহোদয়, কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব। সেইখিনিৰ কাৰণে মইতো কোনো বেয়া নাপাওঁ। সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব, নহ'লে ডাল হৈ যাব। গতিকে মাজে মাজে খোৰাক লৈ থাকিব, তাত মোৰ কোনো আপত্তি নাই, খোৰাক চলি থাকিব। খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি আজি। ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব। অধ্যক্ষ মহোদয়, অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল। এনেকে অধ্যক্ষ মহোদয়, মই আপোনাক অধ্যক্ষ মহোদয়, আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম। গতিকে আপুনি শুনি থাকিব লাগিব। গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে, আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে? আৰু দুইজনক লগে লাগিলেতো পিন্টু মিন্টু যেন লাগে যেতিয়া একেলগে। গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে, কথা নাই বাৰ্তা নাই, গুচি গ'ল। মই বুজিয়ে নাপালো কিয় সোমালে। এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো একেলগে পালে মই ভাল পাম। অধ্যক্ষ মহোদয়, সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছো, সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছো, বাহিৰত আমি কি কৈছো যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে। তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে, তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে, তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে। ইয়াতকৈ কোনোবাই যদি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী, মোৰ আজিও মনত আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কয় যে মোৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিলে। কি কৰিব পাৰি নোৱাৰি অসমৰ সীমিত সম্পদৰ মাজত বেলেগ কথা। কৃষি আৰু জলসিঞ্চন বিভাগক যেতিয়া কোনোবাই পাখি কাটাৰ লগত তুলনা কৰে, তেতিয়া তেনেকুৱা নিকৃষ্ট মানসিকতাৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰো। অধ্যক্ষ মহোদয়, মেটাৰনেল মৰ্টেলিটি, আজি আমি মেটাৰনেল মৰ্টেলিটি সুধিব খুজিছো, মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ, ইণ্ডিয়াৰ ভিতৰত, ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ। অধ্যক্ষ মহোদয়,
আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি তলৰ পৰা 6 নম্বৰ হৈছো সাফল্য নহয় জানো হয় পিছত আপুনি চাব অধ্যক্ষ বিহাৰ মহোদয় মেঘালয় ঝাৰখণ্ড উত্তৰ প্ৰদেশ অধ্যক্ষ মধ্যপ্ৰদেশৰ মহোদয় পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় মই আগতে কৈছো যে ধেমালি কৰি থাকালৈকে ঠিক আছে চিৰিয়াছ কথাৰ পিছত মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছো মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰো কলো নহয় মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি আমাৰ পজিশন ভাল হোৱা নাই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম অধ্যক্ষ মহোদয় অখিল গগৈ আপুনি এটা নিজে ডাঙৰ কাৰণ ইয়াৰ মই কম কেনেকে আপুনিও এটা কাৰণ মই কম অধ্যক্ষ মহোদয় চাহ খাব মন দিছে অখিলদাৰ এই কাৰণে নাটক কৰি আছে অধ্যক্ষ মহোদয় ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি কলা ড্ৰেছ পিন্ধি গৈছে মেটাৰ্নেল মৰ্টেলিটি 480ৰ পৰা অধ্যক্ষ মহোদয় আপুনি চাব পাৰে যে আজি আমাৰ ইনষ্টিটিউচনেল অসম ডেলিভাৰী একটা স্থলফালৰ পৰা 6 নম্বৰ আটাইতকৈ অধ্যক্ষ মহোদয় দুখীয়া হয় কাৰণেতো আপোনালোকৰ সহযোগিতা লাগে